हेलो फ्रेंड्स गुड मर्निंग पुनर्बार সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া আৰম্ভ কৰা দেৰিয়ে বাৰু আৰু আজি মানে মই যাবলৈ ওলাইছোঁ বেটাক আনিবলৈ স্কুলৰ পৰা আৰু আমাৰ নতুন ৰুমটোৰ পৰা মই বেটাক অনা আজি প্ৰথম সদায় মিষ্টাৰে আনি আছিলে আজি মানে কামত গ'ল মইয়ে সেইকাৰণে আনিব লাগে তেন্তে গৈ লওঁ এতিয়া আমাৰ বেটা স্কুলৰ পৰা মই যিহেতু আনিলোঁ আৰু এতিয়া ক'ত যাবলৈ ৰখি আছনো আৰু বেটা মানে এতিয়া চুলি কাটিব যাবলৈ ৰখি আছে ৱেইট কৰি আছে চাওঁ এইফালে নুচুবা এইফালে চাই দিয়া আৰু ইয়াৰ যিহেতু শাওনত জন্ম সেইকাৰণে শাওনৰ চুলি কটা নহয় সেইকাৰণে বহুত চুলি হৈছে এইফালে দেখিছে নহয় বহুত চুলি হৈছে আৰু আজি ভাদৰ 3 তাৰিখমান হৈছে চাগে আজি চুলিখিনি কাটি আনিব আৰু আমাৰ তিনিচুকীয়াত বহুত ৰ'দ দিছে এইয়া কি হয় গোৱালপাৰা হয় আৰু ইয়াত বহুত ৰ'দ দিছে দেখিছে নহয় আৰু ৰ'দ দিলে মানে ভালেই আমাৰ কাপোৰ কানিবোৰ সদায় শুকাই নহ'লে একদম দম বান্ধি থাকি যায় আৰু আমাৰ এইফালে সোমাই আহি এখন মেইন দৰ্জা মানে আমাৰ ৰুমলৈ সোমোৱা আৰু এই দৰ্জাখনৰ ফালে আৰু আমাৰ ড্ৰয়িং ৰুমটো আৰু ড্ৰয়িং ৰুমটোত বিশেষ একো নাই আমাৰ আগৰ চোফাযোৰ আৰু সেই চাইডতে ফুল দুটা লগাই থৈছোঁ আগৰ আৰু এইখিনি বস্তু আছে এতিয়া সদ্যহতে আৰু ইয়াত দুটা গজাল আছিলে ৰাধা কৃষ্ণ ফটো আৰু জাপিটো এনেকৈ থৈ দিছোঁ আৰু আমাৰ যিহেতু গাড়ীখন ধুবলৈ গৈছে বস্তুবোৰ ইয়াত উলিয়াই থৈ গৈছে আৰু বেটাই পুৰা ৱেইট কৰি আছে ন আৰু সেইদিনাখন আমি অনা পৰ্দাখিনি আছিলে এইখিনিয়ে আৰু এইফালৰ নহয় সেইদিনা স্কুল যাওঁতে আনিছিলে পাপাই এইখিনি আনিছিলে তাৰপিছত এইখিনিও আনিছিলে গমেই নাপালা আৰু যিহেতু বতৰটো পূৰা ডাৱৰীয়া হৈ আছিলে সেইকাৰণে ইয়াতে মাজতে এডাল ৰছী বান্ধি কাপোৰবোৰ ইয়াতে শুকাইছিলোঁ আমি এইটোতো পূৰা ষ্ট'ৰ ৰুম আৰু গোটেই বস্তু আছে টেবুল এখন আছে এচিবোৰ এনেকৈ পেকেট কৰি থোৱা আছে আৰু লগোৱা নাই এতিয়া যিহেতু আৰু লাহে লাহে ঠাণ্ডা আহিব সেইকাৰণে ইয়াতে এখন বিচনা আছে আৰু এইটো ইনভাৰ্টাৰ আৰু মই ভগৱানক এনেকৈ পুজিছোঁ আৰু বেবিনীয়ে দুষ্ট গাড়ী দেখিছিলা বেবী ধৰি দিবলৈ গ'ল সেইকাৰণে উৎপাত কৰি থাকিব নালাগে তুমি নক'বা দেই উৎপাত আৰু মানে দেখিছানে যেতিয়া যিহেতু পাৰ্চেল আহে তেতিয়া মানে আমাৰ বেটাই কেনেকুৱা ৰূপত পাৰ্চেলটো আনবক্সিং কৰি দেখিছে নহয় এয়া পাইছা নাই এই কেনেকৈ পাৰ্চেল আনবক্সিং কৰিছে দেখিছে নহয় এয়া পূৰা ভিতৰ ৰুমত সোমাই লৈছে পাৰ্চেলটো যিহেতু ইভিনিং আহিছে সেইকাৰণে যেনিবা একদম জনা হৈছেগৈ আৰু ল'ৰাটো দেই পাৰ্চেল আনবক্সিং কৰিবলৈ নিজে কাটিছে দেখিছে নহয় মই অকণো কটা দিয়া জাষ্ট মই চুৰিখন দিছিলোঁহে আৰু বেটাৰ মানে প্ৰথম যিটো বস্তু আহে সেই বস্তুটো মানে চাই কৰি খুব ভাল পায় বেটা এইবোৰ চব গ্ৰীণ টি পেকেট গোটেইবোৰ গ্ৰীণ টি পেকেটে হয় গ্ৰীণ টি ছয়টা 6 দিছে 6 এতিয়া আৰু এই মানে এইবোৰ বস্তু একদম গান বজাই দিয়ে গানৰ লিখি ইয়াতে সজাই দিয়ে নহ'লে পাপা আহি ক'ব আৰু ইভিনিং টাইমত মই অকণমান টিভি চাই আছিলোঁ আৰু ছিগনেলটো নাইকিয়া হৈ গ'ল আৰু ছিগনেলটো যিহেতু নাইকিয়া হৈ গ'ল সেইফালে মই বুটামটো দেখিছে আৰু এইকেইদিন মানে আমি ভিডিঅ' বনোৱাই নাছিলোঁ মানে সময়ো পোৱা নাছিলোঁ তেনেকৈ বেটা স্কুলত গৈ আছে তেনেকৈ কাম বনৰ মাজতে এতিয়া মানে এইখিনি নকৰিবা দেই সেইখিনি নুচুবা তাতে থোৱা সেইখিনি চাওঁ আৰু এতিয়া আমাৰ বেটাৰ গানটো হৈ গ'ল দেখিছা নাই এইয়া গান এইটো মানে এই কাৰ্টন বা যিকোনো বস্তু এনেকৈ গান কৰি খুব ভাল পায় আৰু এতিয়া শুই উঠিছেহে ওখকৈ বনাব পাৰে মানে মই বস্তুটো লোৱাৰ পিছতে সি পূৰা গান বজাই দিলে তুমি তেতিয়া গানটো কি কৰি থোৱা দেই
আৰু আজিৰ পৰা মানে তাৰ টিউশ্যন দিছোঁ। আজিৰ পৰা তাৰ টিউশ্যন আৰম্ভ হ'ব আৰু টিউশ্যনটো হৈছে গধূলি। আৰু আজি মানে টিউশ্যনত যাম অঁ নতুন বুক এবাৰ ধুনীয়া লাগিছে গানটো। সেইটো নচুবা দেই, তাত কটাৰীখন ইয়াত থৈ দে, তাত নথবা, এইটো নকৰিবা। ভিডিঅ'টো যিহেতু যোৱাকালিৰে আছিলে আৰু এতিয়া মানে শুই উঠিছোঁ, পূৰা চকু খুলি গৈছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই বাই।